মানুহে মানুহৰ বাবে পথাৰত নামিল শিক্ষাৰ্থী শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সমন্বিত কৃষি পাঠ্যক্ৰম বিভাগৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকল আগবাঢ়ি আহিল খেতিয়কক সকাহ দিবলৈ বানৰ বাবে ৰোৱা পলম হোৱা কৃষকক বিনামূলীয়া কঠীয়া বিতৰণৰ লগতে ৰুই সহায় আগবঢ়ালে শিৱসাগৰৰ বানে ধোৱা দিলিহী গোহাঁই গাঁৱৰ পথাৰত সোণগুটি উৎপাদনৰ লক্ষ্যৰে আজি নামিছে পথাৰত ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী প্ৰায় ৩২০ ফেৰা কঠীয়া ৰুলে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীয়ে কঠীয়া ৰুবলৈ পথাৰত নামিল মাৰোৱাৰী বিহাৰী আদি সম্প্ৰদায়ৰ শিক্ষাৰ্থীও শেহতীয়াকৈ হোৱা বানত দিলিহী গোহাঁই গাঁৱৰ পথাৰখনো প্লাবিত হৈছিল নষ্ট হৈছিল কঠীয়া আমি ভাবিছিলোঁ যে আমাৰ ল'ৰা ছোৱালীসকল যেনেকৈ শিপাৰ পৰা এতিয়া বিচ্ছিন্ন হৈ গৈছে তেওঁলোকক পথাৰলৈ আনি আমি কেনেকৈ ধৰণৰ কৃষি কাৰ্য কৰা হয় বা তাৰ লগতে আনুষংগিক যোনটো কৃষিৰ লগত জড়িত বিষয়বিলাক অকণমান প্ৰেক্টিকেল জ্ঞান দিবৰ বাবে আজি আমি পথাৰত নামিছোঁহি আৰু লগতে বানপীড়িত যি দিলিহী গোহাঁই গাঁৱৰ ৰাইজ তেওঁলোকে সেই পথাৰবোৰ চন পৰি আছে সেই চন পৰা পথাৰবিলাকত যাতে সোণগুটি উপচিব পাৰে তাৰ কাৰণে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস মোৰ ঘৰ ইয়াৰ ওচৰতে ৰজাবাৰী বুলি কয় হয় তোমালোকৰ ঘৰো চাগে বানপানীতে আছে তাৰ মাজতে আহি ইয়াত আজি কেনেধৰণে তোমালোকে ব্যৱস্থা কৰিছে আমাৰ ভাল লাগিছে মানে ইয়াত বানপীড়িত মানুহৰ সহায় কৰি কিন্তু আমাৰো পথাৰ ডুবি আছে সেইকাৰণে আমিও কঠীয়া ৰুব পৰা নাই আৰু নতুন অনুভৱো হৈছে কলেজৰ ফালৰ পৰা এনেকৈ মানুহক সহায় কৰি দি শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট